Hey guys, what's up? আশা কৰো আপোনালোকে সবে বহুত ভালে আছে। আজি ফ্ৰেন্ডছ বেসিক্যালি বহুত ইম্পৰ্টেন্ট সেগমেন্ট, বহুত ইম্পৰ্টেন্ট ডিসকাশন আপোনালোকৰ মাজত লৈ আনিছো। That is our health. Our discussion is on our health first, right? আজি আমাৰ টপিকটোৱে হল is all about health. তো হেলথৰ ওপৰত কথা পাতিম। তো কিমান ইম্পৰ্টেন্ট সেক্টৰ হ'ব যোনটো আপোনালোকক ক'বলৈ যাই আছো, যোনটো শ্বেয়াৰ কৰিবলৈ যাই আছো, এইটো অলপমান ভিডিঅ'টো অকমান দীঘল হ'ব বিকজ এইটো মই শৰ্টত কৰিব নোৱাৰো, ৰাইট? বিকজ হেল্থ কনচাৰ্ন হ'ব লাগিব আৰু আজি আমাৰ টুডেজ যিখিনি লাইফষ্টাইল হয় সেইটো বেসিক্যালি আমাৰ তিনটা কম্পেনিয়নছ হৈ গৈছে, ৰাইট? আৰু যাৰ লগত আমি সদায় আমাৰ লগত এইবোৰ আছে, আমি সকলো সদায় এইবোৰ আমাৰ লগত থাকিব। সো আমি কেনেকা ৰিমুভ কৰিব পাৰো? ইমান হাৰি, time নাই, hurry. We are always in a hurry, right? So hurry and then worry. We are worrying too much, right? So aru logote curryও আছে logote, right? So too much food also, right? So we are always in a hurry and we have too much worry and we all take curries. So that's why fast food iman hoi goise. So ebure amar tinta companions hoise aru junto long runot amar ki hoi goise, all this hurry, worry and curry, this leads to all these disorders, that is death, right? So আজিৰ লাইফষ্টাইল প্ৰবলেম বিলাক কেনেকা হৈ গৈছে, সো আমাৰ এইবোৰ চেঞ্জেস বিলাক কেনেকা হৈছে যে লেস ফিজিক্যাল এক্টিভিটি নাই, ৰাইট? সবৰে গাড়ী, সবৰে বাইক, সবৰে ইএমআই দি আমি সবে গাড়ী লৈ লওঁ বহুতে, ৰাইট? কিছুমানে ডাইৰেক্টও পাৰচেজ কৰে, নো ডাউট, বাট সবে ল'ব পাৰে, ৰাইট? সো এতিয়া কি হ'ল, নো ডাউট গাড়ীও লাগিব, বাইকো লাগিব, এইবোৰতো আমি কৰিবই লাগিব ক'বাত লং টাৰ্ম জাগাত যোৱাৰ কাৰণে। বাট আপোনালোকে ভাবক অলপমান আমাৰ ফিজিক্যাল এক্টিভিটি বিলাক হেম্পাৰ হোৱা নাই জানো? ইনক্ৰিজিং অবেচিটি, কেনেকুৱা মানুহবিলাকৰ ফেটছ বিলাক জমি আছে, ৰাইট? সো ইনসাফিচিয়েন্ট স্লিপ এণ্ড কমফৰ্ট, লগতে বডিত ফিজিক্যাল একো নহয়, সেইকাৰণে আমাৰ বডিটোত সেইখিনি ৱৰ্কআউট নহয়, সেইখিনি কেলৰি বাৰ্ণ আউট নহয়, মেলাটনিন হৰমন ইমবেলেন্স হৈ গৈছে, সেইকাৰণে টোপনি ভাল কৰি নাহে, সেইটো আমাক ডিসকমফৰ্ট দিয়ে। টোপনি যদি ভাল কৰি নাহে আপোনাৰ সব হৰমন বিলাক ৰিপ্লেস নহয়, ডিপ্ৰেছন লেভেল, মেন্টেল হাইনেস, মেন্টেল টাফনেস কিমান হৈ গৈছে, ওকে, হাই লেভেল ডিপ্ৰেছন হৈ গৈছে, ইনসাফিচিয়েন্ট ফুড, এপ্ৰপ্ৰিয়েট ডাইটটো প্ৰপাৰ হোৱা নাই, ৰাইট? যি খাব লাগে আমি নাই খোৱা, ৰাইট? ফাষ্ট ফুড কিমান আহি গৈছে, KFC, মেকডোনাল্ডছ, ৰাইট? কিমান ৰেষ্টুৰেন্ট আহি গৈছে, স্মকিং ড্ৰিংকিং তো হৈ আছে, এইটো এতিয়াৰ কথা নহয়, আগৰ পৰাই। বাট এতিয়া ধৰক ওয়াইন শ্বপো কিমান হৈ গৈছে, আমি বহুতে আমি উইদাউট স্মকিং ড্ৰিংকিং থাকিব নোৱাৰো, ৰাইট? বিকজ লেভেল অফ ষ্ট্ৰেছ কামত ইমান, আৰু হাই ব্লাড প্ৰেছাৰ ইমান কমন হৈ গৈছে, এনভাইৰনমেন্ট বিলাক ঠিক নহয়, ইমান হাৰ্মফুল হৈ গৈছে, আৰু লগতে আৰু এটা বস্তু ইমান হেম্পাৰ কৰিয়ে আছে, আৰু লগতে আৰু এটা বস্তু লগত ফ্ৰী পাই গৈছো, that is medicines. We tend to take lots of this drugs intake excessive হৈ গৈছে, আৰু এইবোৰ মেডিচিনাল drugs আমাৰ বহুত হেম্পাৰ কৰে লং ৰানত, right? So these changes has increased the livelihood of various disorders in our body. So এইবোৰ ফ্ৰেন্ডছ আমাক নানান ধৰণৰ এতিয়া ডিসঅৰ্ডাৰ বিলাক ক্ৰিয়েট কৰি আছে, হয়নে নাই? সো এতিয়া চাওক তো কিমান হেম্পাৰ আমাক কৰি আছে। তো ইয়াতে চাওক আপোনালোকে চেঞ্জেস আৱাৰ লাইফষ্টাইল উইথ এজ, আমাৰ এজৰ লগত আমাৰ কি হ'ব, বডি সেলস বিলাক কমি যাব, হাংগাৰ কমি যাব, বহুত বয়সস্থ এতিয়া আমাৰ দেউতা মা ইয়াতে বহুত কম খায়, ৰাইট? বিকজ এজ 60-70ত কাম একদম কম খাব লাগে, আৰু খোৱাটো কম হৈ যায়, ডাইজেষ্টিভ সিস্টেমত চেঞ্জেস বহুত আহে, আৰু ডাইজেশনটো বহুত উইক হৈ যায়, সেইকাৰণে আপোনাৰ কনষ্টিপেশনৰ প্ৰবলেম হয় বয়স হলে, এবজৰ্পশন ৰেট কমি যায়, আৰু মানুহৰ কি হৈছে ফেট ইমান ইনক্ৰিজ হৈছে, মাসল ডিপ্লিশন হৈ গৈছে, সেইকাৰণে বিকজ এটা জায়গাত দুটা বস্তু থাকিব নোৱাৰে, তো ফেট বেছি হৈ যাব, মাসল কমি যাব, ৰাইট? উইক ইমিউনিটি সিস্টেম উইক হৈ গৈছে, এতিয়া কৰোনাত যেনেকা টাইমছ যোৱা বছৰ গ'ল, এতিয়া আকৌ আহি আছে, এতিয়া উইক ইমিউনিটিত আৰু হেম্পাৰ কৰিব, ৰাইট? আইসাইট বিলাক ইমান প্ৰবলেম হৈছে, কিমান ডিসঅৰ্ডাৰ বিলাক হৈ আছে, গ্লুকোমাৰ দৰে প্ৰবলেম বিলাক হৈ আছে, ৰাইট? আৰু কিমানৰ কেটেৰেক্ট কিমান কমন, ৰাইট? সো এইবোৰ আগতে নাছিলে, স্কিন ডিসঅৰ্ডাৰ্স কিমান কমন হৈ গৈছে, একজিমা, সোৰাইচিছ, পেটিলিগো কিমান কমন হৈ গৈছে। সো ইউ চেক ইট আউট। সো ইট মিন্স বেসিক্যালি ফ্ৰেন্ডস, সো এইবোৰ দি আমি কি বুজি পাই, সো ফ্ৰেন্ডস এইবোৰ দি আমি কি বুজি পাই আছো যে এজিংটো যে আমাৰ ইমান এজিং আমি হৈ আছো, বাট লগতে বহুত মানে এজিংটো কৰিমেই, বাট এজিংটো হমে, বাট ডিসঅৰ্ডাৰ্সও বহুত পাই আছো। আৰু এতিয়া এপলো হস্পিটালৰ গ্ৰুপৰ একৰ্ডিং কি কৈছে, এটা চেম্পল টেষ্ট লোৱা গৈছিলে, এইটো আপোনালোকৰ সোৰ্সো চাই লব, হেলথ স্পেশাল ইণ্ডিয়া টুডেত আহিছিলে,
যে তাতে এটা যোনটো ইণ্ডিয়া টুডে এটা হেল্থ সেগমেন্ট সেক্টৰ হয় তাতে চাব 3 lakhs এমপ্লয়িজক আপোনাৰ ষ্টেটিষ্টিক্স লোৱা গৈছিলে তাতে 32% ডাইজেষ্টিভ ডিসঅৰ্ডাৰৰ পৰা সাফাৰ কৰি আছে 15% currently diabetic patients diabetes is so much common thyroid diabetes ইমান কমন হৈ গৈছে ব্লাড প্ৰেছাৰ ইমান কমন হৈ গৈছে 21% are at a high risk heart disease right overweight কিমান বাঢ়ি গৈছে right so these are all the problems right hypertension stress cholesterol level কিমানৰ বাঢ়ি গৈছে friends right so ইয়াতে আপোনালোকে চাও situation কিমান বেয়া আৰু হৈ যায় আছে অলৰেডি হৈছে অলৰেডি আৰু কিমান বেছি হৈছে নাও এই বস্তুটো আপোনালোকে চাও এইটোৱে আপোনালোকৰ ম্যাক্সিমাম ঘৰত এটো হোৱা নাই জানো right ডক্টৰছে টেষ্ট কৰি মেডিসিন খাব দিয়ে আকৌ ডিজিজ হয় ডিজিজ তো ঠিক কৰে আকৌ ডিজিজ আকৌ বেছি বাঢ়ে সাইড ইফেক্ট হয় আকৌ ডক্টৰ তাতে যায় বেলেগ ডক্টৰ তাতে যায় আগতে নিউৰোৰ প্ৰবলেম আছিল নিউৰোপেথিক তাতে গৈছে নিউৰো ঠিক কৰোতে আকৌ কিবা bonesৰ কিবা প্ৰবলেম হল আকৌ ডাইজেশনৰ প্ৰবলেম হল সি all the related problems আমাৰ এটা লিংক হৈ আছে সো এই বস্তুটো চেইনটো কেতিয়া বন্ধ হ'ব আপোনালোকৰ সো এইটো সাইকেলটো ষ্টপ কৰিব খুজেনে চাও আমিও সাফাৰ কৰিছিল লাষ্ট 10 years back যেতিয়া মই basically from 2006 to 2008 I was bedridden আৰু বহুত হেম্পাৰ হৈছিল মোৰ হেলথ আৰু তাৰ পিছত মই বহুত ষ্টাডি কৰি এইবিলাক নিউট্ৰিশনৰ কথা গম পালো আৰু তাৰ পিছত মই কেনেকুৱা ঠিক হলো সেইটো আপোনালোকক শেয়াৰ কৰিম সো ইয়াতে আপোনালোকে গম পাব এতিয়া আমাৰ 4 pillars of optimum health সদায় যে মই কৈ থাকো আপোনালোকক হেলথৰ 4টা পিলাৰ থাকে এই 4টা পিলাৰ আপোনালোকে ফোকাস কৰিব লাগিব এটাটো এক্সাৰসাইজ আপোনালোকে যদি পাৰে মই নকওঁ প্ৰ্যাকটিক্যাল এতিয়া নোহোৱা হৈছে মই প্ৰ্যাকটিক্যাল সেন্সতে সদায় কথা পাতো যিমানে পাৰে পাৰ ডে 5 to 10 minutes is enough আপোনালোকে হেতু দিয়া স্টাৰ্ট কৰক 1-2 ঘন্টা পুৰা যোগা ডে এদিন কৰিলে নহব 21 জুনত যোগা ডে খালি পাতিলে এদিন এক্সাৰসাইজ কৰিলে একো কাম নাই সেইকাৰণে যোনে নকৰে লাগে যোগা ডে টো নাপাতিব ঠিক আছে আৰু যোনে কৰে সদায় কৰিব যোগা ডে বুলি কথা নাই মেক এভৰি ডে অফ your whole year make a yoga day every day right so exercise to very important vital part then আমাৰ positive mental attitude মই যোনটো সদায় কও যে যেনেকৈ গা ধোৱাটো ইম্পৰ্টেন্ট জিগ জিগলাৰে কয় বহুত পজিটিভ মোটিভেশনাল স্পিকাৰ আছিলে এটা তেখেতে নাই তেখেতে বহুত কিতাপ পঢ়া গৈছে আৰু তেখেতে কয় যেনেকৈ বাথিং তো সদায় দৰকাৰ তো হেনেকা পজিটিভ মেন্টেল এটিটিউডৰ কাৰণেও কিবা এফৰ্ট কৰা দৰকাৰ তো সদায় আমি যেন কিতাপ পঢ়ো সদায় ভাল ভাল কিতাপ আমি যেন চাও ৰাইট এটো আমাৰ বহুত কামত আহে proper rest minimum 6 to 8 hours আপোনালোকে proper rest লব because যদি proper rest নলয় নহয় আপোনালোকৰ হৰমন ফ্ৰেন্ডস একো produce নহব হৰমন replenish নহয় হৰমন replace নহয় ফাৰ্দাৰ বহুত বেমাৰ বাঢ়ি যাব আপোনালোকৰ একো লাভ নাই back to normal আপুনি আকৌ জিৰো লৈ আহিব লাগিব জিৰোৰ পৰা হিৰো হৈছিল আকৌ হিৰোৰ পৰা জিৰো হৈ যাব আৰু fourth is your important sector that is nutrition sector এটা নিউট্ৰিশন টপিকটো কিমানে জানে আপোনালোকে যে আমি প্ৰপাৰ ডায়েট লব লাগে আমি যি খাই আছো আমি পাই আছো না নাই এতিয়া বহুতে মই যেটা খুদু বহুতে কয় আজিকালি তো সব কেমিক্যাল তো যদি জানে তো why আপুনি নিউট্ৰিশন টপিকটো কিয় হাতত লোৱা নাই তো ইয়াতে চাও ফাৰ্স্ট তিনটা পিলাৰটো আপোনালোকে হেলথৰ মেনেজ কৰি লব পাৰে অকমান এক্সাৰসাইজ 5-10 মিনিট কৰিলে যোনটো আপোনালোকৰ হাতত আছে নকৰে হেতু বেলেগ কথা দেন এক্সাৰসাইজ দেন স্লিপ আপোনালোকৰ হাতত আছে প্ৰপাৰ স্লিপটো অলমান মেইনটেইন কৰক ৰাইট টোপনি ভাল কৰি আহা নাই তাৰ মানে নিউট্ৰিশনৰ কমি আছে ৰাইট কিতাপ পঢ়িব লাগে সদায় 5-10 মিনিট মিনিমাম ষ্টাডি কৰক মিনিমাম 1-2 পেজ নাইবা কিতাপ অডিও ভিডিও বহুত কিতাপ আজিকালি আহে হেবিলাক কিতাপ পঢ়িব ট্ৰাই কৰক ৰাইট বাট আপোনালোকে ফোৰ্থ পিলাৰটো চাব যোনটো আপোনালোকে মেনেজ কৰিব নোৱাৰে হেতু আপোনালোকে টোটালি ফোকাস কৰিব লাগিব আৰু এই বস্তুটোৰ ইম্পৰ্টেন্স দিব লাগিব বিকজ নিউট্ৰিশন এজ আ টপিক বহুতে গম নাপায় নিউট্ৰিশন কিয় দৰকাৰ সো আজি আমি কথা পাতিম যে নিউট্ৰিশন অবটেন হয় আমাৰ ব্যালেন্স ডায়েটৰ পৰা ৰাইট সো ফৰ মেইনটেনেন্স আমাৰ মেইনটেনেন্স লাগে আৰু ফৰ গ্ৰোথ সৰুৰ পৰা ডাঙৰ হোৱাৰ কাৰণে এটা গ্ৰোথৰ কাৰণে লাগে আৰু এটা বডি যেতিয়া হেতু ফেজত থাকে তাৰ মেইনটেনেন্সৰ কাৰণে লাগে তো নরমালি আমি এই চাৰিটা মেজৰ বস্তু আমি পাও that means খাদ্যত কাৰ্বহাইড্ৰেট ভিটামিন মিনাৰেলস প্ৰটিনস ফেটস এইবোৰ থাকিব লাগে নরমালি বাট আপোনালোকে ভাবক এই চাৰিটা বস্তু যে আমি পাও required adequate amounts আমি পাওনে যদি পাও ইজ গুড যদি না পাও দিগদাৰ হ'ব আজিৰ টাইমছত ফেট সবতকৈ অলমান থাকিব লাগে কাৰ্বহাইড্ৰেট বহুত থাকিব লাগে এনেকুৱা হ'ব লাগে কিন্তু আমাৰ কি হৈছে ফেট বহুত হয় বিকজ
খাদ্যবিলাক এনেকা খোৱা যায়, ফাষ্ট ফুড বিলাক খোৱা যায়, ফেট বেছি হৈ যায়, ভিটামিন মিনাৰেলছ নাপাওঁৱে, প্ৰটিন অলপমান কেতিয়াবা বেছি হৈ যায়, অলপমান কম হৈ থাকে। তো এই চাৰ্টটো পিৰামিডটো এনেকা যাব লাগে। তাৰমানে তলৰ পৰা কাৰ্বহাইড্ৰেট বেছি থাকিব লাগে, দেন ভিটামিন মিনাৰেলছ, দেন প্ৰটিনছ, দেন ফেটছ। কিন্তু এইটো বহুতৰ ইনভাৰ্টেড হৈ গৈছে, উল্টা হৈ গৈছে। তো আপোনালোকে ভাবিব, আপোনালোকে বডিৰ যোনটো শ্বেপ থাকিব লাগে সেইটো হ'ব নেকি, সেইটো থাকিব নেকি? কেতিয়াও নাথাকে। So আপোনালোকে it is necessary to consume the right amount of food of them, right? So আপোনালোকে সেই proper balanced nutrition টো ল'ব লাগিব। So কি হ'ব যদি আপোনালোকে সেই balanced diet টো নলয়, যোনটো appropriate amount of থাকে। So our body will not be able to do all the work for which we need them. চব organ কিছুমান malfunction কৰি দিব, চব malfunction কৰি দিব, কিছুমানে কাম কৰিব নোৱাৰিব, কিছুমান গেপ থাকি যাব। So এই বস্তুটো মই যোনটো সদায় কওঁ, why do we need a balanced diet? কিয় বেলেঞ্চ ডাইট লাগে? চাওক, মই একচুৱেলি এইবোৰ ভিডিঅ' বহুত আগতে বনাব লাগিছিলে, কিন্তু মই বিকজ প্ৰেক্টিকেল মানুহ, মই লাষ্ট 10 years মই ফিল্ডত এনেকা কাম কৰি যাই আছো, ৰাইট? মই দৰকাৰ ভবা নাই যে ইউটিউব ফেচবুকক আনিব লাগে, বিকজ বহুত মানুহ যেতিয়া টাচ হ'ব মই তেতিয়াই ভাবিছিলো যে মই বহুত মানুহক টাচ দিম, বিকজ চি বাই প্ৰফেশ্যন আই এম এ কম্পিউটাৰ চাইন্স গ্ৰেজুৱেট, ৰাইট? কম্পিউটাৰ চাইন্স ইঞ্জিনিয়াৰ হয় মই, বাট মই কিয় পুতুককৈ গ্লোবেল লেভেলত ইউটিউবত অহা নাই? ফাৰ্ষ্ট মই কিছুমান মানুহক ঠিক কৰি লওঁ, মই নিজে জানি লওঁ ন, দেন মই আপোনাৰ তাতে আহিম। এতিয়া যেতিয়া বহুত মানুহ হৈ গৈছে, মই পাৰ্চনেলি ইমান টাচ কৰিব নোৱাৰো, বহুত ষ্টেটৰ পৰা বেলেগ বেলেগ মানুহে সোধে, আৰু চব টাইমত মই চবৰে লগত টাইম দিব পৰা নাই। দেন এতিয়া মই ভাবিছো, এতিয়া মই ইউটিউব বা ভিডিঅ'জ বনাম য'ত আপোনালোকে উপকৃত হ'ব, চবে বেনিফিট ল'ব পাৰিব, ৰাইট? দেন মোৰ বিলতে ডেছক্ৰিপশ্যন মোৰ ফোন নাম্বাৰ থাকিব, আপোনালোকে সুধিব পাৰে, আৰু যোনে এইটো ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰে আপোনালোকে তেখেতলোকৰ থ্ৰুৱেদি জানিব, বস্তুবিলাক ল'ব। Now why do we need a balanced diet? Basically 70 ফৰ্মুলা মই ইউজ কৰো। এটা চাওক, আমাৰ ডাইট এই 70 যদি মনত ৰাখে, আপোনালোকৰ লাইফটো বহুত ইজি হৈ যাব, ফেমিলিটো ইজি হৈ যাব, চবে ভাল কৰি থাকিব পাৰিব, হেল্থ চবৰে ভাল হ'ব। কোনো ডক্টৰ তাতে যাব নালাগে, কোনো হস্পিটেলত যাব নালাগে, কোনো পইচা নাযায়। এতিয়া ৰিচেণ্টলি মই এটা হস্পিটেল কালি এপিন্দি আহোঁতে মই চাইছো, বেলতলা লখৰা ৰাস্তা দি ক্ৰিটিকেল কেয়াৰ হস্পিটেল। তাৰমানে হস্পিটেলৰ নামেই ক্ৰিটিকেল কেয়াৰ, তাৰমানে কিমান ক্ৰিটিকেল বেমাৰ হৈ গৈছে তাৰমানে মানুহৰ, তাৰমানে নামটো এনেকা ৰাখিছে ভয়ানক, মোৰতো ভয় লাগি গৈছে। ক্ৰিটিকেল কেয়াৰ তাৰমানে মেইনটেনেন্সৰ কাৰণে যাবই নোৱাৰো, পুৰা ক্ৰিটিকেল হলে যেতিয়া মৰাৰ টাইম হৈছে তেতিয়াই যাম নেকি, ৰাইট? তো এই চাৰ্জো আপোনাক এনেকাই কৰিব, 3 দিন 4 দিন থাকি যাব। সি আই ডোন্ট ৱান্ট টু বি হাৰ্ড অন অল দ্য ডক্টৰ্ছ, বাট আপোনালোকে বুজি পাব লাগিব কিয় হেল্থ আপোনাৰ হেল্থ আপোনাৰ হাতত, এইটো কোনো ডক্টৰৰ বডি নহয়, এইটো মোৰ বডি। তো আই হেভ টু টেক দ্য ফুল কমপ্লিট ৰেছপনচিবিলিটি অন মাই সেলফ, মোৰ ওপৰত ৰেছপনচিবিলিটি ল'ব লাগিব। মই কোনো ডক্টৰ্ছৰ বা মেডিকেল ফেটাৰ্নিটিত ব্লেম দিয়া নাই, এইটো আমাৰ ওপৰত। চাওক, পইচা আজিকালি চবকে লাগে, যদি আপোনালোকে নিজৰ হেল্থ কেয়াৰ নলয় বেলেগে পইচা বনাই দিব। আপুনি যদি ভাল কৰি নপঢ়ে, আপোনাৰ ল'ৰা ছোৱালী নপঢ়ে, তো এডুকেশ্যন চেক্টৰ গমে পাই কেনেকা পইচা কামাই আছে, সেইটো এটা বিজনেছ। তো ইয়াতে বিজনেছ কৈ একো লাভ নাই। আপোনালোকে যদি এডুকেশ্যন প্ৰপাৰ ৱেত দিব যায়, চবে ভাল এডুকেশ্যন ল'ব পাৰিব, চবে ভাল কিবা নিজে কৰি পেলাব, ৰাইট? চ' চিমিলাৰলি হেল্থটো যদি আপোনালোকে নিজে মেইনটেইন কৰিব পাৰে, এইবিলাক ডাইট লৈ থাকিব পাৰে, কাৰো বেমাৰ নহয়, ভগৱানৰ কৃপাত চবে ভালে থাকিম আমি, আৰু হস্পিটেলত ধীৰে ধীৰে কমি যাব। বিকজ যদি ইমান ডাঙৰ এটা হস্পিটেলত কোনো যদি বেমাৰী ব্যক্তি ধীৰে ধীৰে নাযায়, এপাৰ্ট ফ্ৰম অল দ্য ক্ৰিটিকেল প্ৰব্লেমছ, কেতিয়াবা ইমাৰ্জেঞ্চি হৈ যায় বাৰু, এইটো আমি জানো, বিকজ ট্ৰমা হৈ যায়, কেতিয়াবা এক্সিডেণ্ট হৈ যায়, বা ক্ৰিটিকেল প্ৰব্লেম হৈ যায়, কেঞ্চাৰ হৈ যায়, কিবা হৈ যায়, ৰাইট? বাট তেতিয়া বেলেগ কথা, বাট নট ফ্ৰিকুৱেণ্ট, ৰাইট? চ' লাষ্ট 10 years আমি কোনো আমাৰ ফেমিলি মানুহ এইবিলাক সাপ্লিমেন্ট আমি খাই থাকো, কোনো আমি যোৱা নাই, ৰাইট? চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট। তো ক'তো হস্পিটেলত যোৱা নাই, কোনো বেমাৰ হোৱা নাই, বিকজ আমি এইবিলাক ৰেগুলাৰ ডাইট আমি লৈ আছো। চ' ডাইটৰ পৰা কি হয়, আপুনি যদি প্ৰপাৰ ডাইট নলয়, তো আপোনাৰ ডিফিচিয়েঞ্চি হ'ব। কি ডিফিচিয়েঞ্চি? কিছুমান ভিটামিন মিনাৰেলছ আপোনাৰ ভিটামিন ডিফিচিয়েঞ্চি হৈ যাব। যেতিয়া ডিফিচিয়েঞ্চি হ'ব, আপোনাৰ কি হ'ব? বডিটো অৰ্গেনটো পাৰ্টিকুলাৰ অৰ্গেন কাম নকৰিব, তো আপুনি ডিজিজড হৈ যাব। ডিজিজ হলে আপুনি পুতুককৈ বহুত দিন থাকিব নোৱাৰিব, তাৰপিছত ডক্টৰৰ তাতে যাব। ডক্টৰে কি কৰিব? আপোনাক ডায়গনিজ কৰিব। ডায়গনিজ যেতিয়া কৰিব, আপোনাৰ কি বেমাৰ আছে সেইটোৰ একৰ্ডিং আপোনাক ড্ৰাগ দিব, আৰু ড্ৰাগটো খাই আপোনাৰ কিছুমান ইমিউন চিষ্টেম কাম নকৰা হ'ব। এতিয়া বহুতে নাজানে, মই কৈছো আপোনালোকক, বহুতে গম পাই ষ্টেৰইডছ খায়। ষ্টেৰইডছ আপোনালোকে জানে, মই চিম্পল ৱৰ্ডত কওঁ, বহুতে নামটো শুনিছে ষ্টেৰইড বেয়া বা এইটো। ষ্টেৰইড হ'ল মেন মেড হৰমন, ডেটছ ইট।
হৰমন আপোনালোকে বহুতে জানে তাক নেচাৰেল হৰমন বুলি কোৱা যায় যোনটো আমাৰ ভগৱানে বডি তেনেকুৱা দিছে নিজে যেনেকুৱা থাইৰয়ড হৰমন ৰাইট পিটুইটাৰী গ্ল্যান্ডত আছে এইবিলাক কিছুমান হৰমন থাকে ৰাইট সো এইবিলাক হৰমনে আমাৰ বডিত কাম কৰে ৰাইট সো এতিয়া যেতিয়া মেন মেড হৰমন কিছুমান আমি বনাম দ্যাট ইজ স্টেৰইডছ তো সি যেতিয়া বডিত কাম কৰে তো আমাৰ যোনটো নেচাৰেলি প্ৰডিউস হয় সি কাম কৰা বাদ দিয়ে সো হেনেকুৱা আমাৰ নানান ধৰণৰ বেমাৰ বিলাক ষ্টাৰ্ট হৈ যায় ফ্ৰেণ্ডছ সো এইকাৰণে আপোনালোকে মনত ৰাখিব এই ড্ৰাগে আপোনালোকৰ আলটিমেটলি ডেথৰ লৈ যাব সো এতিয়া আপোনালোকে চাওক কোনপিনে যাব খোজে আপোনালোকে লেফট সাইডে যাব খোজে ডায়েট মেইনটেইন কৰি ঠিক হ'ব খোজে নে একপিনে ৰাইট সাইডে ডেথৰ পিনে যাব খোজে তো চয়েস ইজ yours because no one is responsible for you only we are only sole responsible for our health right so etia saw apnalake but the quality of diet jondo nutrition asa amar diet or hetu saw je apnalake gom pabo je calories aru fiber fruits vegetable aru fat ot apnalake difference to saw friends okay friends to yate apnalake sabo যে ক্যালোরিজ আৰু ফেট যত কম হ'ব লাগে ক্যালোরিজ ফেট বেছি গুছি গৈছে আৰু ফাইবাৰ আৰু ফ্ৰুটছ এন্ড ভেজিটেবল যত বেছি হ'ব লাগে এটো কম হৈ গৈছে সো এইটো আমাৰ প্ৰেজেন্ট প্ৰবলেম হৈ গৈছে আৰু যোনটো কোৱালিটি অফ ফুড আমাৰ ড্ৰাস্টিকলি বহুত ডাউন হৈ গৈছে গমে পাই পেস্টিসাইড কেমিক্যাল নিদিলে আপোনালোকে ইমান খানাৰ প্ৰডাকশন নাপায় বিকজ চাও আগতে যিখিনি জাগাত ধৰক গুৱাহাটী এটো অল ইন্ডিয়া সবে চাব বাট গুৱাহাটীত আগতে যত যত মানুহৰ লখৰা সাইড হাতীগাঁও সাইড এইবিলাক আপোনাৰ কি আছিল পথাৰ আছিল তো এইবিলাকত খেতি হৈছিল তো খেতি হলে মানুহ কম খাদ্য বেছি এতিয়া কি হৈছে সবুতে ফ্ল্যাট হৈ গৈছে তো খেতি কম মানুহ বেছি তেতিয়াও তো খাদ্যৰ কমি হোৱা নাই ন তো আমিতো সব বস্তু পাইছো তো এইবিলাক ক'ত পাবো এই টক্সিনস বিলাকে আমাৰ বডিত যাই আমাক হাৰ্ম কৰি আছে ৰাইট সো এতিয়া কোৱালিটি অফ যোনটো ওয়াটাৰ হেতু আমাৰ বহুত বেয়া হৈ গৈছে সো আমি কেনেকা পাম ৰাইট কোৱা ওয়াটাৰতো ফ্লোৰাইডছ থাকে ফ্লোৰাইডছটো তাৰ পিছত আমাৰ খাদ্যত আহিব হিবিলাক আমাৰ যাব তো আহি কেনে আমাৰ বোনছ বিলাক বা দাঁত বিলাক ব্ৰিটল হৈ যায় কেনে দাঁতৰ বোনছৰ ইমান প্ৰবলেম মানুহ পৰিলে ভাঙি যায় ৰাইট এইবিলাক বস্তু আপোনালোকে ফ্ৰেণ্ডছ গম পাব সো কি আমি কৰিব পাৰো আমাৰ কোৱালিটি অফ হেলথ ইমপ্ৰুভ কৰিবৰ কাৰণে কি কৰিব পাৰো কি কৰা যায় what should be done right so solution কি nutritional supplement বাহিৰৰ দেশত 60-70 বছৰ ওপৰ হৈ গৈছে ইণ্ডিয়াত জাস্ট 20 বছৰ মান পুৰণি হৈছে বাট ধীৰে ধীৰে মানুহ বিলাক আকোৱালি লৈছে যোনে আকোৱালি লৈছে হেলথ বিলাক ভাল হৈছে যোনে আকোৱালি লোৱা নাই ডিজাস্টাৰ হৈ আছে ফিউচাৰত ফ্যামিলি তো why should I eat this medicine but these are not medicines but etu supplementary ingredients আছে যোনটো আমাৰ nutritional deficiency যিখিনি ডায়েটত আমি নাপাও তাক ফুলফিল কৰে so for a healthy lifestyle it is better to take them in capsule or tablet form or powder form anywhere anything right so এইবিলাক আপোনালোকক যেনেকা আপোনালোকে জানিব যে so সকলো স্পার্কলিং অবজেক্টে গোল নহয় তো ইন সেম ওয়ে এভরি ট্যাবলেট ড্রাগ নহয় ঠিক আছে সব ট্যাবলেট যে আমি কই এটো কি ট্যাবলেট এটো মেডিসিন নহয় these are not medicine this is nutritional supplement যিখিনি গ্যাপ আমাৰ থাকে তাক ফুলফিল কৰে তো আমাৰ চাও যে ওকে নেকি নিউট্রিশনাল সাপ্লিমেন্ট খোৱাৰ কাৰণে all of us should take to fulfill the need নিম সয়াবিন আমলা স্পাইরুলিনা এইবিলাক যিমান বস্তু আছে ননি সব বস্তু মাল্টিভিটামিন মিনারেলস ওমেগা এইবোৰ সব খাব লাগে বাট আপোনালোকে চাও যে নরমালি কি খাদ্য এনেকা আমলা বা ইমান আপুনি ইমান এমাউন্টত খাব পাৰিব নেকি যিখিনি দৰকাৰ ইমানত খাব নোৱাৰিব এইবিলাক বস্তু আপোনালোকে বুজিব লাগিব বহুতে মই যেতিয়া আজি 10 ইয়াৰ্ছৰ পৰা বুজাই আছো কিছুমান মানুহটো বুজিছে কিছুমান মানুহ কয় আমলা দেখোন গছব খাবতো পাৰে সব খাব পাৰো আমু খাব পাৰে আপুনি ফলু খাব পাৰে সব খাব পাৰে কিমান খাব আপুনি পসিবল নহয় লিমিটেশন আছে ন আমাৰ বডিত লিমিটেড বস্তুৱে খাব পাৰো সো ইফ নট দেন হোৱাট ইজ দ্য সলিউশন দ্যাট ইজ হাৰ্বো ফুডসিউটিক্যাল প্ৰডাক্টস দ্যাট মিন্স আমাৰ হাৰ্বো ফুডসিউটিক্যাল ৰেঞ্জটো আপুনি গম পাব লাগিব এইবোৰ কি হয় তো আমাৰ চাও হাৰ্ব ফুডসিউটিক্যাল তিনটা ওয়ার্ডেদি এই ওয়ার্ড এটা সিঙ্গেল ওয়ার্ড ওলাইছে দ্যাট ইজ হাৰ্বো ফুডসিউটিক্যাল হাৰ্বস মানে আমাৰ যিখিনি লাইফস্টাইল ডিসঅর্ডার আছে তাক ঠিক কৰে ফুড আমাৰ ওয়েলনেসৰ কাৰণে খুবেই ভাল সো প্ৰিভেন্টিভৰ কাৰণে খুবেই ভাল দিস আর নট মেডিসিনস বেমাৰ হোৱাৰ পিছত মানুহ মেডিসিন খায় কিন্তু এইবোৰ ওয়েলনেসৰ কাৰণে খাম তাৰ মানে খালে বেমাৰ নহয় আৰু সুটিকলস মানে যিখিনি আমাৰ সাপ্লিমেন্ট আছে এটা তাৰ থেৰাপিউটিক মানে পারপোজ আছে অর্গান স্পেসিফিক সাইন্টিফিক ফর্মুলেশন বনাই আৰু ক্লিনিক্যালি সব টেস্টেড তো বেসিক্যালি আমাৰ কি টার্গেটেড রেঞ্জ আছে স্পেশালাইজড রেঞ্জ আৰু ফিউল রেঞ্জ সব তো আমাৰ চাব আমাৰ ট্ৰেডিশনাল মার্কেট এইবোৰ ডাইরেক্ট সেলিংৰ মার্কেটৰ প্ৰডাক্ট হয়
তো ডাইৰেক্ট দোকানত নাপায়, আপুনি কাবাৰ থ্ৰুৱেদি যাব লাগিব, বিকজ ট্ৰেডিশ্যনেল মাৰ্কেটত বহুত ডাঙৰ ডাঙৰ জায়েন্টছ এইবিলাক থাকে, কোনোবা হেৰফেৰ কৰিব পাৰে, কিবা দাম চাম ইলিমিনেট কৰিব পাৰে, মানে তাক এক্সপাইৰী ডেট এয়া কৰিব পাৰে, কিন্তু এইটো মানুহৰ থ্ৰুৱেদি যায়। তো এভাৰেজ মানুহ ইমান ইণ্টেলিজেণ্ট নহয় যে এইবিলাক কিবা কিবি খেলি মেলি কৰিব পাৰে। ইয়াতে নৰ্মেলি আপোনাক প্ৰডাক্টটো পাইছে, ভাল পাইছে, খাইছে, তেখেতলোকে নিজে ইউজ কৰি পাইছে, তেখেতলোকে আপোনাক শ্বেয়াৰ কৰিব। তো ইয়াতে প্ৰাইচ ইকুইভেলেণ্ট টু ট্ৰেডিশ্যনেল মাৰ্কেট। আৰু নিউট্ৰিশ্যন ইয়াতে আমাৰ কি আছে, বেচিক নিউট্ৰিশ্যন আছে, এডভান্স নিউট্ৰিশ্যন আছে, যোনটো আমাৰ প্ৰ'বায়টিক্স, দেট ইজ গুড বেক্টেৰিয়া, যোনটো ভাল বেক্টেৰিয়া আমাৰ বডিত লাগে যে, যেনেকা দৈত থাকে আমাৰ দৈত বেক্টোবেচিলাছ বেক্টেৰিয়া যোনটো থাকে, এইটো খুব ভাল। আৰু স্পেচিয়েলাইজেশ্যন স্পেচিফিক অৰ্গেনছত কাম কৰে, ৰাইট? আৰু ৰিচাৰ্চ এণ্ড ডেভেলপ প্ৰডাক্ট হয়, চব ৰিচাৰ্চ কৰা যায়। আৰু ছিংগল প্ৰডাক্ট, আমাৰ যিকোনো বেমাৰৰ কাৰণে ছিংগল প্ৰডাক্ট আছে, ধৰক হাৰ্টৰ কাৰণে হাৰ্ট ফিউল, আইজৰ কাৰণে আইজ ফিউল, ৰাইট? চ' এইবিলাক আপোনালোকে গম পাব লাগিব। কিডনিৰ কাৰণে কিডনি ফিউল, লিভাৰৰ কাৰণে লিভাৰ ফিউল। তো কোনো কম্ব নাই, বহুত কম কোম্পানী মাৰ্কেটছত এনেকুৱা হয় 3টা 4টা প্ৰডাক্ট এটা বেমাৰৰ কাৰণে দি দিয়ে। চ' আৰু আমাৰ ডুপ্লিকেবল হয়, মিনিমাম এফৰ্ট মেক্সিমাম ৰিজাল্ট। আপুনি বহুত জানিব দৰকাৰ নাই, আপুনি নামটোতে লিখা আছে কিডনিৰ কাৰণে কিডনি ফিউল ভাল হ'ব, লিভাৰৰ কাৰণে লিভাৰ ফিউল, ব্ৰেইনৰ কাৰণে ব্ৰেইন ফিউল। আৰু হাই ভল্টেজ R&D, কিয় মই তো বহুত ষ্টাডি কৰিছো লাষ্ট 10 ইয়াৰ্ছত, ইমান হাই ভল্টেজ R&D নাই। তাৰমানে মানে বহুত ভাল, বহুতেতো বেলেগ কোম্পানীৰ পৰা বেলেগ প্ৰডাক্ট লৈ কেনে মাৰ্কেটিং কৰি দিয়ে। আমাৰ নিজে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট, সেইকাৰণে হাৰ্ব ফুডচিউটিকেলছ নামটো আমাৰ পেটেন্টেড হয়, চবে ল'ব নোৱাৰে। চ' ইয়াতে আমাৰ চাব, ইয়াতে প্ৰিমিয়াম ৰেঞ্জৰ প্ৰডাক্ট আছে, যেনেকা মাই90 চবে খাব পাৰে, ইটছ আ মাল্টি ভিটামিন মিনাৰেল। অ'কে ফিটনেছ, এটা ইটছ এন এডভান্স গ্ৰীণ টি হয়, চবে ল'ব পাৰে। ওমেগা ফৰ হাই BP মেইনটেনেন্স অৰ ব্লাড প্ৰেছাৰ, দেন ধৰক মানে অভাৰঅল সকলো ওমেগা খাব লাগে, বিকজ ব্ৰেইনৰ কাৰণেও খুব ভাল, নাৰ্ভৰ কাৰণেও ওমেগা খুব ভাল। তো এইবিলাক বস্তু ওমেগা ইজ ভেৰি গুড। ব্ৰেভ কিডছ ৰেঞ্জ আছে আমাৰ বাচ্চাৰ কাৰণে, যিখিনি 6 months 1 year কিডছৰ পৰা 12 yearsৰ কিডছৰ পৰা চবে ল'ব পাৰে। গেনো কফি আছে, যোনটো এন্টি কেঞ্চাৰিক প্ৰপাৰ্টিজ আছে, গেনোডাৰ্মা এটা ৰেড কালাৰ মাছৰুম হয়, সেইটো আছে। গ্ৰীণ কফি ফৰ ৱেইট মেনেজমেণ্ট ইজ ভেৰি গুড। কেলচিয়াম D3 সকলোকে লাগে, বিকজ কেলচিয়াম আমাৰ আফটাৰ 30 এবজৰ্পশ্যন নাথাকে, বহুত ডিপ্লিট হৈ যায়। আৰু D3 হেল্পছ ইন দ্য এবজৰ্পশ্যন অফ কেলচিয়াম। অৰ্থমেগা, যোনটো কাৰ্টিলেজ শুকাই যায়, চাইনেবল ফ্লুইড শুকাই যায়, জইণ্ট পেইন্টৰ কাৰণে খুবেই ভাল। আৰু জইণ্ট জিমো আমাৰ জইণ্ট পেইন্টৰ কাৰণে খুবেই ভাল। চ' দিজ আৰ দ্য প্ৰডাক্টছ যোনটো প্ৰিমিয়াম ৰেঞ্জত আমি চবেই ল'ব পাৰো। আৰু স্পেচিয়েলাইজ ৰেঞ্জ মানে কি, যাৰ স্পেচিফিক কিছুমান প্ৰব্লেম আছে, যেনেকা ব্ৰেইন ফিউল। মই এইবিলাক এটা এটা প্ৰডাক্ট আপোনালোকৰ ডিটেইল এটা এটা ভিডিঅ' বনাম, বিকজ এইটো নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, ৰাইট? চ' ফ্ৰেণ্ডছ, ইয়াতে ব্ৰেইন ফিউল আছে, দেন আই ফিউল আছে, চকুৰ কাৰণে খুবেই ভাল। বিউটি ফিউল, স্কিন ৰিলেটেড ডিছঅৰ্ডাৰ্ছৰ কাৰণে খুবেই ভাল। যেতিয়া আপোনালোকে এটা এটা প্ৰডাক্টৰ ডিটেইল ভিডিঅ' পাব 10-15 মিনিটছৰ, 20 মিনিটছৰ, আপোনালোকে ভাল পাব। আৰু থাইৰ' ফিউল আছে, থাইৰয়ডৰ কাৰণে, যোনটো আমাৰ হাইপ'থাইৰয়ডৰ মেইনটেনেন্সৰ কাৰণে লাগে। যোনটো মেটাবলিজম ৰেট আমাৰ যোনটো থাকে খাদ্যৰ কাৰণে, সেই বস্তুটো মেইনটেইন থাকে, ৰিলেটেড থাকে থাইৰয়ডৰ কাৰণে। আৰু থাইৰয়ডৰ প্ৰব্লেম কাৰোবাৰ হ'লে টোপনি ভাল কৰি নাহে। হাৰ্ট ফিউল আছে হাৰ্ট ৰেঞ্জৰ কাৰণে, কাৰোবাৰ যদি ষ্ট্ৰোক টক এনেকুৱা হোৱাৰ চিটুৱেশ্যন হৈছে বা অলৰেডি হৈ গৈছে, হাৰ্ট ফিউল খুবেই ভাল কাম কৰে। কাৰোবাৰ যদি ষ্টেইন লগাব কৈছে, তাৰ কাৰণে খুবেই ভাল। আৰু লিভাৰ ফিউল আছে, কিডনি ফিউল, প্ৰষ্টেটৰ কাৰণে, মতা মানুহৰ প্ৰষ্টেট গ্লেণ্ড এনলাৰ্জ হৈ যায়, এনলাৰ্জ হ'লে পেচাবটো নৰখে, ৰাইট? টেষ্টো বুষ্টাৰ ফৰ চেক্সুৱেল পাৰফৰ্মেন্সৰ কাৰণে খুবেই ভাল। আৰু ষ্টেমিনা বহুত পায়, স্পৰ্টছ প্লেয়াৰ বিলাকৰ কাৰণেও টেষ্টো বুষ্টাৰ খুবেই ভাল কাম কৰে। দেন পিংক 18, যিখিনি লেডিজ ছোৱালী মানুহৰ যিখিনি মাহেকীয়া ইৰেগুলাৰ, পেট কামোৰে, এনেকা প্ৰব্লেম হয়, সেইটোৰ কাৰণে খুবেই ভাল। ফাইটাৰ 40+ লেডিজ, যাৰ মেনপজল চিমটমছ হয়, সেইটোৰ কাৰণে খুবেই ভাল। দেন ইমিউনিটি, I3 ইনফ্লেমেশ্যন ইনফেকশ্যনৰ কাৰণে খুবেই ভাল। গেনো লাইফ ফৰ কেঞ্চাৰ প্ৰপাৰ্টিজ থাকে গেনো লাইফত, মই অলৰেডি কৈছো গেনোডাৰ্মা আছে। জিনচেং KSM বহুত ষ্টেমিনা আপোনালোকক দিয়ে। তো এনেকা প্ৰডাক্ট আছে যোনটো আমি এতিয়া এটা এটা ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰি যাম, এটা এটা পাৰ্চনেল এটা এটা প্ৰডাক্ট, যোনটো কেনেকা কাম কৰে, কি কি ইনগ্ৰিডিয়েণ্ট আছে। চ' হোপ মই আপোনালোকক চবকে আজি বুজাব পাৰিছো এই ভিডিঅ' মোৰ মাধ্যমেদি, যে কেনেকুৱা স্পেচিফিক হেল্থ প্ৰডাক্ট কিয় আমাক লাগে, ৱাই উই নিড ফুড ছাপ্লিমেণ্টছ। ফুড ছাপ্লিমেণ্টছ আপোনালোকে মেডিচিনৰ দৰে নাখাব, যে কিবা ইয়াৰ কোৰ্চ থাকে 1-2 মাহ খাম হৈ গ'ল এইটো। তো ইয়াৰ একচুৱেলি একো কোৰ্চ নাথাকে। ফুড ছাপ্লিমেণ্টছ আমি সদায় খাব লাগে, ৰাইট? মাল্টি ভিটামিন সদায় লাগে, গ্ৰীণ টি সদায় লাগে। তো টি আমি সদায় নাখাওঁ নেকি? টি আমি কি মাজে মাজে খাওঁ নেকি, ৰাইট? চ' এনেকা নহয়। হাৰ্টৰ কাৰণে কি আপুনি মাজে মাজে কিবা খাব নেকি? হাৰ্টৰ কাৰণে সদায় খোৱা ভাল, বিকজ হাৰ্ট আপোনাৰ এটা এনেকা অৰ্গেন যোনটো 24 hour into 7 কাম কৰে, ৰাইট? চকু অলপমান ৰেষ্ট লয়, কিন্তু হাৰ্ট 24 hour into 7 কাম কৰে, ৰাইট? চ' এইবিলাক আপোনালোকে গম পাব লাগিব, ৰাইট ফ্ৰেণ্ডছ? চ' আশা কৰো চবকে এই ভিডিঅ'টোত মই বহুত ক্লিয়াৰ কৰিব পাৰিছো বস্তুবিলাক, কনচেপ্ট বিলাক।
হেল্থ প্ৰডাক্ট কেনেকা ক'ব লাগে মানুহক কেনেকা নিজে বুজিব লাগে ৰাইট why we need food supplements carbohydrates fats proteins vitamin minerals কি কাম কৰে right কি ইনটেক আমাৰ বেছি হৈছে কি কমাব লাগে কি বেছি ল'ব লাগে right so below the description আপোনালোকে মোক আৰু কিছুমান সুধিব পাৰে কি আৰু কিহৰ ওপৰত ভিডিঅ' বনাব লাগে আশা কৰো এনেকুৱা আপোনালোকৰ মৰম পাই যাম ভিডিঅ'জ বিলাক মোৰ বহুত চলিছে আৰু আপোনালোকে ফেমাস কৰি আছে শ্বেয়াৰ কৰি আছে লাইক কৰি আছে কমেন্টছ কৰি আছে সো আপোনালোকক আশা কৰো কনসেপ্টটো বহুত বুজিছে আপোনালোকে ইউজ কৰক হেলথটো ভাল কৰক আৰু এটো দি আমি ফাৰ্দাৰ বিজনেসও কৰিম ৰাইট বিকজ হেলথ ইজ ওয়েল হেলথ ভাল হলে ওয়েলথ অটোমেটিক আহিব আৰু ওয়েলথটো আমি এনজয় কৰিম ৰাইট ফ্ৰেন্ডস সো দিস ইজ সমৰজ্যোতি ঠাকুৰীয়া সাইনিং অফ টেক কেয়াৰ বাই বাই